নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ষষ্ঠ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ: মহৰ্ষয়ঃ সপ্ত পূৰ্বে স্বত্তাৰো মনৱস্তথা মদ্ভাৱা মানসা জাতা येषां লোক ইমাঃ প্ৰজাঃ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: 7জন মহৰ্ষি আৰু তাৰ আগৰ 4জন মহৰ্ষি আৰু মুনিসকলে অৰ্থাৎ মানৱ জাতিৰ পূৰ্বজসকলে মোৰ মনৰ পৰাই জন্ম লাভ কৰিছিল। বিভিন্ন গ্ৰহ বাস কৰা জীৱসমূহে তেওঁলোকৰ পৰাই বংশানুক্ৰমে জন্ম লাভ কৰি আহিছে আৰু আহি থাকিব বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ইয়াত ভগৱানে বিশ্ব ব্ৰহ্মাণ্ডৰ বাসিন্দাসকলৰ সংক্ষিপ্ত বংশানুক্ৰমৰ বিৱৰণ দাঙি ধৰিছে। পৰমেশ্বৰ হিৰণ্যগৰ্ভ নামৰ শক্তিৰ পৰাই ব্ৰহ্মাৰ উৎপত্তি হৈছে আৰু ব্ৰহ্মাৰ পৰাই সপ্তৰ্ষিৰ বা সপ্ত মহৰ্ষিৰ ক্ৰমে পূৰ্বে সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ নামৰ 4জন মুনিৰো সৃষ্টি হৈছে আৰু এই 4জন মুনিৰ পৰাই অনুক্ৰমে 14জন মনুৱে প্ৰকাশ লাভ কৰিছে, অৰ্থাৎ ব্ৰহ্মাৰ পৰাই এই 14 মনুৰ সৃষ্টি লাভ কৰিছে বুলি ইয়াতে উল্লেখ কৰিছে। অৰ্থাৎ সপ্ত মহৰ্ষি, চতুৰ্মুনি আৰু 14 মনু সহিতে এই পঞ্চবিংশতি মহৰ্ষিকে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত প্ৰাণীসমূহৰ আদি পুৰুষ বুলি জনা যায়। অগণন ব্ৰহ্মাণ্ড আছে আৰু প্ৰতিখন ব্ৰহ্মাণ্ডতে অগণন গ্ৰহ আৰু প্ৰতিগ্ৰহ ইয়াতে বিৰাজিত হৈ থাকে। কিন্তু এই 25গৰাকী যি আদি পুৰুষ, সেই আদি পুৰুষৰ পৰা জন্ম লাভ কৰা যি ব্ৰহ্মাৰ দেৱতাসকলৰ যি লেখত ল'বলগীয়া হেজাৰ হেজাৰ বছৰ ধৰি কৰা তপস্যা, কৃষ্ণৰ আশীৰ্বাদ, সৃষ্টি কেনেকৈ কৰিব লাগে সেই বিষয়ে উপলব্ধি কৰিলে আৰু তাৰ পাছতে ব্ৰহ্মাৰ পৰা সনক, সনন্দ, সনাতন আৰু সনত কুমাৰৰ জন্ম লাভ হয়। তাৰ পাছতেই ৰুদ্ৰ আৰু তাৰ পিছতে সপ্ত মহৰ্ষিৰ জন্ম লাভ হয়। এইদৰে সকলো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ পৰম পুৰুষ পৰমেশ্বৰ শক্তিৰ পৰাই জন্ম লাভ কৰিছিল বুলি ইয়াতে শ্লোকভাগী অৱতাৰণা কৰিছে। আৰু ব্ৰহ্মাকো বোলা হয় পিতামহ, কৃষ্ণকো বোলা হয় প্ৰপিতামহ, অৰ্থাৎ পিতামহৰ আগৰ পুৰুষ আৰু অৰ্থাৎ পিতামহৰো পিতৃ বুলি ইয়াতে ভাঙি দেখুৱাইছে। আৰু এই কথাটো ভগৱত গীতাৰ যি 11 অধ্যায় অৰ্থাৎ পৰৱৰ্তী যি বিশ্বৰূপ দৰ্শন নামৰ 11 অধ্যায় আছে, সেই অধ্যায়ত এই বিষয়ে উল্লেখ কৰা হ'ব। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ, য'ত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি সম্পৰ্কে সুচাৰুৰূপে অৱতাৰণা কৰিছে। ধন্যবাদ।